আমাৰ ইতিমধ্যে কেইবাটাও দলৰ লগত আমাৰ মিত্ৰতা চূড়ান্ত হৈ গৈছে। আজিকালিৰ ভিতৰত হয়তো তেওঁলোকৰ প্ৰাৰ্থী তালিকা দিব। ৰাইজৰ দলৰ লগতো কথা আমাৰ চলিছে। সভাপতি মহোদয় ইতিমধ্যে এতিয়াও কথা পাতিব বা পাতিছে। গতিকে আমাৰ হ'ব। চাওক, আমাক এতিয়া মিত্ৰতাৰ প্ৰাৰ্থী নাই দিয়া বুলি যিমান আপোনালোকে প্ৰশ্ন সুধিছে, বাকীবিলাক দলৰ দিছে নেকি? বাকীবিলাকো দিয়া নাই। সকলো বস্তু হৈছে সময়। সময়ৰ আগত একো নহয়। তেনেকৈ যদি ভাবে তেতিয়াহ'লে আমাৰো 42টা চিটহে দিছে, বাকীটো আমাৰ দিয়া নাই। সময়তকৈ আগত একো সিদ্ধান্ত দলে নলয়। কংগ্ৰেছ এটা ৰাজনীতি কৰিব জনা এটা দল। গতিকে সিদ্ধান্ত যি ল'ব, ভাল সিদ্ধান্ত ল'ব। গৌৰৱ গগৈ ডাঙৰীয়াই যি সিদ্ধান্ত ল'ব, সুস্থ চিন্তা ল'ব আৰু দীৰ্ঘম্যাদী ব্যৱস্থা ল'ব। গতিকে মোৰ বিশ্বাস যে মিত্ৰজোঁটত আমি সকলোৱে ঐক্যবদ্ধ হৈ আমাৰ লুৰিণজ্যোতি গগৈ, অখিল গগৈ, সকলো আৰু যিবিলাক CPI, CPM আমাৰ যিবিলাক দল আছে, সকলোৰে সহযোগত এবাৰ গৌৰৱ গগৈ 26ত দিছপুৰত বহিব আৰু আমি তেখেতৰ সহযোগী হিচাপে দিছপুৰলৈ যাবলৈ ৰাইজে আমাক সহায় কৰিব। নাই, চাওক, ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়াৰ লগত মোৰ যথেষ্ট ভাল এটা মানে ভাতৃ ভগ্নীৰ সম্পৰ্ক। মোৰ এটা বিশ্বাস যে অখিল গগৈ ডাঙৰীয়াই যিখিনি কথা কৈ আছে, এইখিনি কথা এটা কৈ আছে তেখেতে, কিন্তু যি হ'ব আল্টিমেটলি এলায়েন্সত ভাল হ'ব। আৰু অখিল গগৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়াই কথা পাতি আছে। আৰু কেতিয়াবা কি হয়, আপোনালোকৰো বুমবিলাকৰ এটা যেনেকুৱা হেৰি থাকে, আমিও ফটককৈ কিবা এটা কথা কৈ দিওঁ, সেই কথাটো একচুৱেলি সিদ্ধান্ত নহয়। সিদ্ধান্ত গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া চবেই মিলি সিদ্ধান্ত ল'ব। সিদ্ধান্ত ভাল হ'ব। আমি সকলোৱে যিহেতুকে দিছপুৰত আমাৰ চিটটো দিছে, ডেফিনেটলি অখিল গগৈ ডাঙৰীয়াই আমাৰ লগত বন্ধুসুলভ, ভাতৃত্বসুলভ সম্পৰ্ক। তেখেতে মই জিকাৰ ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াও কেতিয়াও তেনেকুৱা সিদ্ধান্ত নলয় বুলি মোৰ এটা অগাধ বিশ্বাস আছে। যোৱা নিৰ্বাচনত তেখেতেও মোৰ কাৰণে প্ৰচাৰ কৰিছে। টিভিত কোৱা কথাবিলাক সিদ্ধান্ত নহয় কেতিয়াবা কিছুমান ক্ষেত্ৰত। গতিকে মই কাৰণ কৈ থাকিব লাগে, আপোনালোকে সুধি থাকিলে কৈ থাকিব লাগে। এতিয়াও মই কৈছোঁ, গতিকে এই এলায়েন্সৰ ক্ষেত্ৰত। কিন্তু সেইটোৱে একদম শিলৰেখা নহয়। ভাল হ'ব। আমাৰ মিত্ৰজোঁটত সকলোকে লগত লৈ তেওঁলোকৰ যি প্ৰাৰ্থী আছে তেওঁলোকৰ সহযোগিতা আমাক লাগিব। আৰু মই আপোনালোকৰ জৰিয়তে আমাৰ যিসকলে প্ৰাৰ্থিত্ব বিচাৰিছিলে, মোৰ সকলো লোকে মই টেলিফোনত কথা পাতিছোঁ, সহযোগিতা বিচাৰিছোঁ। আৰু আমাৰ সকলোকে মই আজি কৈছোঁ যে মই নিমিত্ত মাত্ৰ, আপোনালোকৰ জোৰতহে মই যাম। আৰু মই সংবাদ মাধ্যমতকো কৈছোঁ যে আপোনালোকেও অন্ততঃ আমাক অকণমান সুবিধা দিয়ক, যাতে আপোনাৰ বুমটো চাই ক'ব নালাগে যে তুমি কোনটো টিভিত কাম কৰা, তোমাৰ মালিকৰ নাম কি, তোমাৰ উপাধি কি। সেই পৰিৱেশটো মই ঘূৰাই আনিবৰ কাৰণে দিছপুৰত গজগজাই থাকিব পাৰিম। আৰু দিছপুৰবাসী ৰাইজক মই এটা কথা কৈছোঁ, আপোনালোকেও অন্ততঃ মোক যদি জয়ী কৰি পঠায়, পাহাৰত যেতিয়া বুলডোজাৰ যাব, প্ৰথম খাৰা মই হ'ম। জুবিন গাৰ্গৰ জাষ্টিছৰ ক্ষেত্ৰত যেতিয়া অন্যায় হ'ব আমাৰ চৰকাৰ আহিলে, প্ৰথম মাত মই মাতিম। মই সেইকাৰণে কৈছোঁ, আপোচবিহীনভাৱে মই একদম মানে এলাহ নকৰা এগৰাকী সৈন্য হিচাপে দিছপুৰবাসী প্ৰত্যেকটো বিপদত মোক পাব। ৰাতি 12টা বজাতো যদি কাৰোবাৰ ঘৰত নাহক, তেনেকুৱা ঘৰ জ্বলে, মোক 12:30 বজাত ফায়াৰ ছাৰ্ভিচ পোৱা দি পাব।